N24 চেনেলৰ পৰা প্ৰত্যেক দৰ্শকক আমি বৰ্ণালী মিশ্ৰ স্বাগত জনালোঁ। হালমাৰী আৰু ভালুকডুবি মাছ ভাগত পাত দুৰ্ঘটনা কথমভাৱে প্ৰাণ ৰক্ষা পিতৃকন্যাৰ ট্ৰাক চালকৰ ভুলৰ বাবেই দুৰ্ঘটনা। জিলাখনৰ গোৱালপাৰা সদৰ থানাৰ অন্তৰ্গত ভালুকডুবিৰ দিনৰ 2টা বজাত এখন মিনি ট্ৰাক AS01 JC 6281 আৰু লক্ষীপুৰ কলাবাৰীৰ আব্দুল চালিয়ে তেওঁৰ নিজৰ বাহনেৰে গোৱালপাৰা চিকিৎসালয়ৰ পৰা ছুইফ্ট ডিজায়াৰ AS01 RC 1196 লৈ ঘৰমুৰা হৈ উভতি গৈ থকা সময়তে মুখোমুখি সংঘৰ্ষ ঘটে, ফলত দুয়োখন গাড়ী ৰাজপথত উলটি পৰে। জানিব পৰা মতে আগিয়াৰ পৰা গোৱালপাৰা সংযোগী ঘাই পথেৰে মালবাহী মিনি ট্ৰাকখনে ভালুকডুবি হালনি জাৰৰ মাজভাগৰ ছুইফ্টখনক অভাৰটেক কৰিব খোজোতে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰি দিয়াৰ ফলত দুয়োখন বাহনে ৰাজপথত লুটি খাই পৰে, যাৰ ফলত গোৱালপাৰালৈ চিকিৎসা কৰিবলৈ অনা কণামণি ছোৱালীজনী যথেষ্ট ভয় খোৱা দেখা যায়। অৱশ্য এই ক্ষেত্ৰত কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা দেখা নহ'ল। আনপিনে দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাক চালকৰ সৈতে হেণ্ডিমেনজন পলাই যায়। জিলাখনৰ বিভিন্ন ঠাইত ট্ৰাক চালকৰ মেমতালিৰ বাবে সততে জিলাখনত দুৰ্ঘটনা দেখিবলৈ পোৱা গৈছে। শিলচৰৰ পৰা দিৱজয় চক্ৰৱৰ্তীৰ ৰিপৰ্ট আপোনালোকে চাই আছে N24 চেনেলৰ পৰা। এনেকা আকৌ খবৰ জানিবলগীয়া হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকক। বেয়াকৈ অভাৰটেক কৰিছে, মই মোৰ গাড়ীখন ৰখি দিলো, সি অভাৰটেক কৰি বাগাৰ খাই না মোৰ তাতে লাগাই। ইয়াতকে আমি ভাল ক'ব পাৰিম, আমি স্কৰপিঅ লৈ আহি আছো, দেখা পাইছো অভাৰটেক কৰিছে। অভাৰটেক কৰাৰ লগে লগে যে বায়া কাটিছে, একদম শৰ্ট কাটিছে, বেছিক আছে, বডিখন হিলি পৰি গ'ল। ড্ৰাইভাৰ ক'ত? ড্ৰাইভাৰ পলাইছে ন? এটা হেণ্ডিমেন আছিল নেকি? চব পলাইছে। আপোনালোকৰ কোনোবা ক্ষতি হৈছে নেকি কাৰোবাৰ? এনে আপোনালোকে ক'ৰ পৰা আহি আছিলে? মই হস্পিটেলৰ পৰা যাই আছো, গোৱালপাৰাৰ পৰা। আপোনাৰ নামটো? আব্দুল সত্তাৰ। আব্দুল সত্তাৰ। এনে ক'ত ঘৰ আপোনাৰ? মোৰ ঘৰ কলাবাৰী। কলাবাৰী। আসতেছে বাবা। কেইটামানৰ ঘটনা এইটো? এই জাষ্ট 10 মিনিট হোৱা নাই, 5 মিনিট। মোতকৈ সিহঁতে ভালকে জানে কেনেকে হ'ল ঘটনা।